নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰছৰবিলাকলৈকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল আৰু পঞ্চাংগখিনি ক'ব লৈছোঁ। আৰু তাৰ লগতে এটা কথা মই ক'ব লৈছোঁ যে আমাৰ পঞ্চাংগ মই সদায় দি থাকোঁ। পঞ্চাংগখিনিৰ এইকাৰণে দিয়া যায় যে আমাৰ জীৱনত যিকোনো শুভ কৰ্ম, বিবাহ হওক, কাণ ফুটোৱা হওক, যিকোনো শুভ কৰ্মবিলাকৰ ভিতৰত আমি সদায় পঞ্চাংগখিনি চাব লাগে। যেনে বাৰ, তিথি, নক্ষত্ৰ, যোগকৰণ। শুভ তিথিত বা শুভ বাৰত যদি কৰ্ম কৰা যায়, শুভ কৰ্ম, শুভ ফল পোৱা যায়। অশুভ সময়ত কৰিলে শুভ ফল নাপায়। কেতিয়াবা বাধা বিঘিনি, বৰষুণ বতৰ এইবিলাক হ'ব পাৰে। সেইকাৰণে পঞ্চাংগখিনি বহুত দৰকাৰ। যিসকলে পঞ্চাংগখিনি বৰ্তমান নালাগে তেওঁলোকে স্কিপ কৰি নিজৰ ৰাশিফলটো চাব পাৰে। আজি হৈছে জেঠ মাহৰ 19 তাৰিখ, ইংৰাজী জুন মাহৰ 2 তাৰিখ, ৰবিবাৰ। ভাস্কৰাব্দ হৈছে 1431, শকাব্দ হৈছে 1946, খ্ৰীষ্টাব্দ হৈছে 2024। আজি হৈছে ৰবিবাৰ। আজি সূৰ্যোদয় হৈছে ৰাতিপুৱা 4:35 গৈ 42 ছেকেণ্ডত। সূৰ্যাস্ত হ'ব আবেলি 6:05 তিথি হৈছে কৃষ্ণপক্ষৰ একাদশী তিথি। নক্ষত্ৰ হৈছে ৰেৱতী নক্ষত্ৰ। যোগ হৈছে আয়ুষ্মান যোগ। কৰণ হৈছে বৱকৰণ। আজি শিশুৰ জন্ম হ'লে মীন ৰাশি হ'ব, বিপ্ৰ বৰ্ণ হ'ব, দেৱ গণ হ'ব, হাতীৰ অস্থি হ'ব, অগ্নি যোগ হ'ব, অস্তুতৰী শুক্ৰৰ দশা, বিংশোত্তৰী বুধৰ দশা। আজি ছোৱালীৰ আদ্যঋতু হ'লে 45 দিনীয়া দুখিলা যোগ পাব। আজি কাৰোবাৰ মৃত্যু হ'লে 1 পদ দুখ পাব। আজি অগ্নিকোণত কোনো শুভযাত্ৰা নাই। আজি অতি শুভ দিন, তথাপি কিন্তু শুভকৰ্ম হিচাপত অকল দীক্ষা আছে। আজি উৰহি খোৱা নিষেধ। এতিয়া আহিছোঁ দৈনিক ৰাশিফলখিনি। মেষ ৰাশিৰ আজি মোকৰ্দমাত জয়লাভ কৰিব। আজি অৰ্থ উপাৰ্জনৰ ফল লাভ কৰিব। আত্মীয় বিৰোধ হোৱা কিছু যোগ দেখা যায়। স্বাস্থ্যত শুভ বুলি ক'ব পাৰি। ধনস্থানত মধ্যম, পাৰিবাৰিক দিশত মধ্যম, প্ৰেমত অতি শুভ, কৰ্মত শুভ বুলি ক'ব পাৰি, বিদ্যাত অতি শুভ। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 9। এতিয়া আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি সামাজিক সন্মান লাভ কৰিব। আজি যদি চোৱা যায় আমাৰ অৰ্থ লাভ, পদোন্নতি, কাৰ্যসিদ্ধিৰ যোগ দেখা যায়। স্বাস্থ্যত অতি শুভ, ধনস্থানত অতি শুভ বুলি ক'ব পাৰি, পাৰিবাৰিক দিশত মধ্যমীয়া, প্ৰেমত আনন্দৰ যোগ আছে, কৰ্মত সুনাম বাঢ়িব, বিদ্যাত অতি শুভ। শুভ ৰং হৈছে নীলা, শুভ সংখ্যা হৈছে 2। এতিয়া আছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি কৰ্কট আগত মিথুন ৰাশিৰ ক'ব লৈছোঁ। কৰ্মদক্ষতা বৃদ্ধি পাব। আজি কিছু ক্ষেত্ৰত বেমেজালি যোগ দেখা যায়। উত্তম স্ত্ৰী লাভ হ'ব, অৰ্থ লাভৰ যোগ, কিছু সুখ পোৱাৰো যোগ দেখা যায়। স্বাস্থ্যত অতি শুভ, ধনস্থানত শুভ বুলি ক'ব পাৰি, পাৰিবাৰিক দিশত মধ্যমীয়া, প্ৰেমত অতি শুভ, কৰ্ম আৰু বিদ্যাত অতি শুভ বুলি ক'ব পাৰি। শুভ ৰং হৈছে সেউজীয়া, শুভ সংখ্যা হৈছে 2। এতিয়া আছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত অযথা ব্যয় হ'ব। ধনস্থানত বহুত শুভ নহয়, কিছু উদ্বেগ ভাৱ থাকিব। অৰ্থ লাভৰ যোগ যদিও দেখা যায়, কিন্তু ধনস্থানত বহুত শুভ নহয়। স্বাস্থ্যত মধ্যমীয়া, পাৰিবাৰিক দিশত অতি শুভ, প্ৰেমত শুভ বুলি ক'ব পাৰি, কৰ্মত শুভ নহয়, বিদ্যাত মধ্যমীয়া। কিছু ক্ষেত্ৰত আগবাঢ়িব যদিও কিছু বাধাৰ যোগ দেখা যায়, গতিকে কিছু সাৱধানে থাকিব। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 5। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত অৰ্থ লাভৰ যোগ আছে আৰু পদবী লাভৰ যোগ দেখা যায়। যিসকলে চৰকাৰী চাকৰি কৰি আছে তেওঁলোকৰ কিছু শুভ যোগ দেখা যায়। কিছু নেত্ৰপীড়া মানে চকুৰ অসুখ দেখা যায়, আঘাতপ্ৰাপ্তি হ'ব পাৰে। স্বাস্থ্যত শুভ নহয়, ধনস্থানত মধ্যমীয়া, পাৰিবাৰিক দিশত শুভ বুলি ক'ব পাৰি, প্ৰেমত মধ্যমীয়া, কৰ্ম আৰু বিদ্যাত শুভ বুলি ক'ব পাৰি। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 9। এতিয়া আছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত উন্নতি লাভ কৰিব।
কিন্তু ৰোগৰো কিছু যোগ দেখা যায়। ধন লাভৰো যোগ আছে, ধনস্থানত অতি শুভ। শত্ৰু জয় কৰিব, বিপৰীত লিংগৰ পৰা কিছু ক্ষতি হোৱাৰ যোগ দেখা যায়। স্বাস্থ্যত কিছু অলপ বেয়া দেখা যায়, গতিকে অলপ সাৱধানে থাকিব। পাৰিবাৰিক দিশত অতি শুভ, প্ৰেমত আনন্দ লাভ কৰিব। কৰ্মত মধ্যম, বিদ্যাটো মধ্যম বুলি ক'ব পাৰি। শুভ সংখ্যা হৈছে 4, শুভ ৰং হৈছে চিত্ৰ বিচিত্ৰ মানে পখৰা। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিয়ে জাতক জাতিকাসকলৰ আজি বন্ধুৰ সহায় লাভ কৰিব, ধনৰ লাভৰ যোগ দেখা যায়। আৰু যদি আমি চাওঁ কিছু ভাগ্যৰ যোগ দেখা যায়, সন্মান বৃদ্ধি হ'ব। যিসকলে বিয়া বাৰৰ ক্ষেত্ৰত আগবাঢ়িব খোজে তেওঁলোকে আগবাঢ়িব পাৰে। যান বাহনৰ যোগ দেখা যায়, লটাৰীৰ ধন লাভৰ যোগ দেখা যায়। গৃহ সুখ লাভ কৰিব, ধনস্থানত অতি শুভ। স্বাস্থ্যত মধ্যমীয়া, পাৰিবাৰিক দিশত অতি শুভ। প্ৰেমত আনন্দৰ যোগ, কৰ্মত কিছু অসুবিধা দেখা যায় যদিও মধ্যমীয়া। বিদ্যাত অতি শুভ। শুভ ৰং হৈছে সেউজীয়া, শুভ সংখ্যা হৈছে 3। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিয়ে জাতক জাতিকাসকলৰ কৰ্মক্ষেত্ৰত সন্মানৰ যোগ দেখা যায়। কিছু ৰোগ হোৱাও দেখা যায়, সুখ অলপ পোৱা প্ৰাপ্তি যোগ দেখা যায়। অৰ্থৰ কষ্ট, ভাগ্যত কিছু বিপৰ্যয় থাকিব। ভ্ৰমণত কিছু কষ্ট পোৱা যোগ দেখা যায়। স্বাস্থ্যত বহুত শুভ নহয়, ধনস্থানত অতি শুভ। পাৰিবাৰিক দিশত মধ্যমীয়া, প্ৰেমত কিছু অসুবিধা দেখা যায়। কৰ্মত শুভ বুলি ক'ব পাৰি। আৰু বিদ্যাত অতি শুভ। শুভ ৰং হৈছে ক'লা, শুভ সংখ্যা হৈছে 5। এতিয়া আছোঁ ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ কৰ্ম পৰিৱৰ্তনৰ যোগ দেখা যায়। সন্মান হানিৰো কিছু যোগ দেখা যায়। আৰু যদি চাওঁ উত্তমা স্ত্ৰী, ধন, সৎবন্ধু লাভ কৰিব। এই কৰ্মত অতি শুভ। স্বাস্থ্য কিছু শুভ বুলি ক'ব পাৰি, ধনস্থানত অতি শুভ যিহেতু ধনস্থানৰ অধিপতি বৃহস্পতি। পাৰিবাৰিক দিশত মধ্যমীয়া, প্ৰেমত মধ্যম আৰু বিদ্যাত কিন্তু মধ্যম থাকিব। শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 5। এতিয়া আছোঁ মকৰ ৰাশি। মকৰ ৰাশিয়ে জাতক জাতিকাসকলৰ শত্ৰুৰ পৰা কিছু ভয় ভাৱ থাকিব। আৰু আমি কিছু সুখ লাভ কৰিব, ধনস্থানত অতি শুভ। কিছু আত্মীয়ৰ পৰা সুখ লাভ কৰিব পাৰে। আৰু যদি চাওঁ বিপৰীত লিংগৰ পৰা কিছু ক্ষতি হোৱা যোগ দেখা যায়। ধনস্থানত মধ্যমীয়া, স্বাস্থ্যত অতি শুভ। পাৰিবাৰিক দিশত শুভ বুলি ক'ব পাৰি, প্ৰেমত আনন্দৰ যোগ। কৰ্মত অতি শুভ, বিদ্যাত মধ্যমীয়া। শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 5। এতিয়া আছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিয়ে জাতক জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমৰ আনন্দ থাকিব। ধনৰ কিছু হানি যোগ দেখা যায়, মান সন্মান কিছু হানি যোগ আছে। কিছু বাধা বিঘিনিও দেখা যায়। স্বাস্থ্যত মধ্যমীয়া, ধনস্থানত শুভ নহয়। পাৰিবাৰিক দিশত অতি শুভ, প্ৰেমত আনন্দ। কৰ্মত শুভ বুলি ক'ব পাৰি, বিদ্যাত মধ্যমীয়া। শুভ ৰং হৈছে নীলা, শুভ সংখ্যা হৈছে 9। এতিয়া আছোঁ মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজি ছাত্ৰ ছাত্ৰীসকলৰ সুনামৰ দিন। যিসকলে সাংস্কৃতিক গান নাচ কৰি থাকে তেওঁলোকৰ কাৰণে আজি বহুত শুভ দিন। উত্তম বস্ত্ৰ লাভ কৰিব, ভোগ লাভ কৰিব, সুখ আদি লাভ কৰিব। স্বাস্থ্যত অতি শুভ, ধনস্থানত অতি শুভ। পাৰিবাৰিক দিশত মধ্যমীয়া, প্ৰেমত শুভ, কৰ্মত শুভ যোগ আছে। বিদ্যাত অতি শুভ। শুভ সংখ্যা হৈছে 1, শুভ ৰং হৈছে পাতল হালধীয়া। আৰু যদি কিবা সুধিবলৈ থাকে আপোনালোকে সুধিব পাৰে, যিকোনো জ্যোতিষ সম্বন্ধীয় সমস্যাৰ কাৰণে সকলো প্ৰতিকাৰ আমাৰ ফালৰ পৰা পাই যাব। ধন্যবাদ।